Tirap Autonomous District Council Demand Committee supports Moran communities' autonomy demand and asks the government to clear the definition of indigenous peoples of Assam. Sao Pallab Siam Wailung, General Secretary of Tirap Autonomous District Council Demand Committee and advisor All Assam Mantai Speaking Students Union, on the auspicious day of celebration of 57th Foundation Day of Moran Students Union at Raja Ramakanta Samannoy Khetra Dumduma, asked the government to immediately fulfill the long-standing demand of Moran communities, which deserves authentic and genuine rights. So Assam government should immediately declare Moran Autonomous Council. He again demands the Assam government to declare the constitutional definition list of indigenous peoples of Assam according to the United Nations Declarations on the Rights of Indigenous People UNDRIP 2007, which was supported by India along with 144 countries to safeguard the interests of indigenous peoples under the Indian constitutions. Bureau Report, Patkai TV. Okhomor Tinisukia Jilar ঐতিহাসিক ডুমডুমাত ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত আজি সৰু মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস 57 the foundation day আমি জানো যে ব্ৰিটিছ সময়ৰ পৰাই ব্ৰিটিছ কলোনিয়েল ৰুল যেতিয়া আছিল ব্ৰিটিছ সরকার বুলি কয় তার পাছত প্রি ইন্ডিপেন্ডেন্স টাইপ 78 ইয়ার্স অলরেডি অতিক্রম করেছে আর যিমান আইন কানুন আছে আমার মাটি সম্পর্কত যিমানবিলাক ল্যান্ডর ব্রিটিশ সরকারে জরিপ করেছিল লোকপিয়ল করেছিল মৌজাদার গাঁওবুঢ়া ইত্যাদি ইত্যাদি যিবিলাক আমাৰ চলি আছে যিবিলাক ট্ৰেডিশন পৰম্পৰা ব্ৰিটিছ সরকার দিনতে হোৱা যেনেকৈ আসাম ল্যান্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 তাৰ পাছত গোপীনাথ বৰদলৈৰ দিনত চেপ্টাৰ 10 আহিলে এই মৰাণ জনগোষ্ঠী লোকসকল তেওঁলোকৰ সমস্যা all about the Morans and their genuine demands it's the same আমাৰ লগত same আমি তিনিচুকীয়া জিলাৰ মাৰ্ঘেটাস্থ তিৰাপ ট্ৰাইবেল বেল্টৰ পৰা আহ্বান জনাইছো আন্তৰিক শুভেচ্ছা জনাইছো আমাৰ ভাতৃপ্ৰতিম মৰাণ জনগোষ্ঠী জাতীয় সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থা মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ মৰাণ জাতীয় মহিলা পৰিষদ আৰু সদৌ মৰাণ সভা এই জাতীয় সংগঠনে আজি এটা সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে তেওঁলোকে তেওঁলোকৰ ভাষা তেওঁলোকৰ জাতি তেওঁলোকৰ মাটি তেওঁলোকৰ সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে গতিকে আজি এই দিনটো অসমৰ কাৰণে এক মহত্বপূৰ্ণ বা ঐতিহাসিক দিন গতিকে আমি ভাল পাইছো আজি এই শুভখনত অসমৰ জনগোষ্ঠীয় সন্মানীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত আছে আৰু বহুত মন্ত্ৰী বিধায়ক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰ উপস্থিত আছে আমি এটা কথা ক'ব বিচাৰিছো যে ইতিহাসত এই অঞ্চলটোক প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ হৈছিল সেই পুৰণা যেটো কামৰূপ সেই কামৰূপৰ চাৰিটা ভাগৰ এটা ভাগ আছিল এই হৌমাৰ পীঠ হৌমাৰ খণ্ড বুলি কয় বা এৰিয়া বুলি কয় সেই অঞ্চলত তেওঁলোকৰ ৰজা আছিল ৰমাকান্ত ৰজা ৰমাকান্ত কোন আহোমৰ 600 বছৰ ৰাজত্বৰ সময়ত এই যে মুয়ামুয়া বিদ্ৰোহ হৈছে যেটো মুয়ামুয়া ৰিবেলিয়ন সেই ৰিবেলিয়নৰ বিদ্ৰোহত আহোমৰ পৰা শাসন পাই মৰাণৰ এই ৰমাকান্তই ৰজা হৈছিল তেওঁলোক এক খিলঞ্জীয়া এটা সংগ্ৰামী জাতি আমি একেলগে তেওঁলোকৰ লগত বহু মেল মিটিং পাতিছো সদৌ মৰাণ ছাত্ৰ সন্থাৰ সেই সময়ৰ বিৰিঞ্চি নেওগৰ পৰা
আজি পুলিন্দ্ৰ বৰাটোক যিমানবিলাক মৰাণ ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক আছে, আমি মোৰ নাম পল্লৱ শ্যাম ৱাইলুং, মই তিৰাপ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ডিমাণ্ড কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী আৰু সদৌ মাণ্ডাইবেকী ছাত্ৰ সন্থাৰ মই মুখ্য উপদেষ্টা হিচাপে অসমৰ সকলো গণসংগঠনৰ লগত আমি যোগাযোগ আছে। আৰু এই ক্ষেত্ৰত আমি মৰাণসকলৰ মূল দাবীবিলাক ৰূপায়ণ হ'বক আমি দাবী জনাইছোঁ। আমাৰ নৈতিক সমৰ্থন আছে, কিন্তু এটা কথাত আমি দুখ লাগিছে, ভাৰতবৰ্ষ স্বাধীন হৈ যোৱা ইমান বছৰ পাছত আৰু মৰাণ জনগোষ্ঠী আজি এটা সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰাৰ পাছত আজি মৰাণসকল এটা বেকৱাৰ্ড কমিউনিটি। আজি মৰাণৰ শৈক্ষিক দিশ, তেওঁলোকৰ মাটি বাৰী সমস্যা, তেওঁলোকৰ উন্নয়ন কিন্তু হোৱা নাই। গতিকে আমি এইটো কথাই আমি কৈছোঁ, অসমৰ ডাইনেমিক মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ, আপুনি মৰাণ জনগোষ্ঠীক লৈ হেতালি নেখেলিব, আপুনি খিলঞ্জীয়াক লৈ হেতালি নেখেলিব। কাৰণ আমি হাতে হাত ধৰাধৰিকৈ কৰি আমাৰ সমস্যা, যিহেতু আমি ইণ্ডিজিনাছ, আমি কেনেকৈ ইণ্ডিজিনাছ? এজ পাৰ ল ইউনাইটেড নেশ্যনছ ডেক্লাৰেশ্যন 2007 মতে আমি খিলঞ্জীয়া। আজি খিলঞ্জীয়াৰ সংজ্ঞাটো অসম চৰকাৰে দিব পৰা নাই, অসমৰ সাহিত্য সভাই দিব পৰা নাই, ভাৰত চৰকাৰে নাজানে অসমৰ প্ৰকৃত খিলঞ্জীয়া কোন। এইটো গৱেষণাৰ বিষয়, অধ্যয়নৰ বিষয়। সেইকাৰণে আমি আহ্বান জনাইছোঁ, এই মাৰ্ঘেৰিটা এটা ব্ৰিটিছৰ নেম, এই মাৰ্ঘেৰিটাৰ নাম আমি সলাম এদিন। এই মাৰ্ঘেৰিটাৰ নাম আছিলে টেংপং। চিংফৰ ইতিহাস আছে, চিংফৰ টেৰিটৰী আছে, মৰাণৰ টেৰিটৰী আছিল, মোৱামৰীয়া টেৰিটৰী আছিল। মোৱামৰীয়া ৰিবেলিয়নৰ ৰমাকান্ত ৰজাৰ সন্মানত আমি মৰাণ টেৰিটৰিয়েল কাউন্সিল বনাব লাগিব। আমাৰ সীমা, আমাৰ মাটি বাৰী ভৱিষ্যতৰ কাৰণে সাংবিধানিকভাৱে আমি সংৰক্ষণ কৰিব লাগিব। আৰু এইটো ক্ষেত্ৰত আমি ভাৰতীয় হিচাপে, আমি জনজাতি হিচাপে, খিলঞ্জীয়া হিচাপে আমাৰ এইটো অধিকাৰ আছে। এইটো ক্ষেত্ৰত আমি চৰকাৰক পুনৰ আহ্বান জনাইছোঁ, যাতে আমাৰ শৈক্ষিক অৰ্থনৈতিক দিশটো খুব বেয়া হৈছে। এইটো ক্ষেত্ৰত আমি এই অঞ্চলৰ পৰা যিটো আমাৰ এটা মাৰ্ঘেৰিটাৰ পৰা যিটো ষ্টিলৱেল ৰুট বুলি কয় ছেকেণ্ড ৱৰ্ল্ডৰ, এইটো ৰিঅ'পেনৰ আমাৰ দাবী আছে। যিহেতু সাংস্কৃতিকভাৱে এই অঞ্চলটো ম্যানমাৰ, চাইনাৰ কোনমিনলৈকে এই জনগোষ্ঠীবিলাক এইফালে যুগ যুগান্তৰ পৰা তেওঁলোকে অহা যোৱা কৰিছিল, এতিয়াও কৰি আছে। এইটো আমাৰ এটা অধিকাৰ। এই অধিকাৰৰ প্ৰতি সন্মান জনাই অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ। ভাৰত চৰকাৰৰ আমাৰ মোদী ডাঙৰীয়া, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আমাৰ ৰাষ্ট্ৰপতি মহোদয়া বাইদেউক আৰু অসমৰ